হয়, ধন্যবাদ। 2025 বৰ্ষটো শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক মুহূৰ্ততেই অসমৰ সাংস্কৃতিক জগতলৈ যি আমানিশা নামি আহিল, যি দুখৰ বন্যা আমাৰ সকলোৰে হিয়াৰ আমঠু, অসমৰ সাংস্কৃতিক জগতৰ ধ্ৰুৱ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গক হেৰুৱাবলগীয়া হোৱাটো ই এটা অসমৰ ক্ষতিয়েই নহয়, প্ৰতি ঘৰ অসমীয়া মানুহৰ হৃদয়ৰ নিজৰ আপোনজনক হেৰুৱাৰ এক বেদনাই চানি ধৰাৰ পৰিপ্ৰেক্ষিতত আমি 121তম মাজগাঁও গাংমৌথান দুৰ্গা পূজা উদযাপন সমিতিয়েও বৰ্ণাঢ্য 4দিনীয়া কাৰ্যসূচীৰে গ্ৰহণ কৰা সাংস্কৃতিক আৰু অন্যান্য কৃষ্টি সাহিত্য নাটক মঞ্চস্থ কৰাৰ উপৰিও বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ বাতিল কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। জুবিন গাৰ্গক লৈ আপোনালোকে কিবা অনুষ্ঠান কৰাৰ কথা ভাবিছে নেকি? হয়, তাৰ বিপৰীতে আমি আমাৰ শাৰদীয় দুৰ্গোৎসৱ ভাগৰ পূজা ভাগ কেৱল আধ্যাত্মিকতা কেন্দ্ৰিক হ'ব। ষষ্ঠীত দেৱীক স্থাপনা কৰি আমি পূজা পৰম্পৰাগতভাৱে পূজা চলি থাকিব। এই সময়ছোৱাতে আমি অষ্টমীৰ মহাষ্টমীৰ দিনাখন দিনৰ 1 বজাৰ পৰা জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেইদিনাখন আমি হিন্দু সনাতনী ধৰ্ম ৰীতি নীতি অনুসৰি স্বপিণ্ডন কাৰ্যসূচী ভাগ সম্পাদন কৰা হয় আৰু সেই স্বপিণ্ডন কাৰ্যসূচী ভাগ আমি ইয়াত আমাৰ এই অঞ্চলৰে দুগৰাকী বিশিষ্ট পণ্ডিতক আমন্ত্ৰণ কৰি তেখেতৰ স্বপিণ্ডী ভাগ ইয়াত সম্পাদন কৰাৰ কাৰণে ৰাজহুৱাভাৱে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ লগে লগে আমি উক্ত দিনাখনেই তেখেতক স্মৃতিচাৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰিও প্ৰতিচ্ছবিত মাল্যাৰ্পণ স্মৃতি তৰ্পণ কৰাৰ উপৰিও আমি এটা বক্তৃতানুষ্ঠান ৰাখিছোঁ, যিটো বক্তৃতাত আমাৰ এই অঞ্চলৰ কেইবাগৰাকীও উদীয়মান যশস্বী বক্তাই বক্তব্যৰ যোগেদি জুবিন গাৰ্গৰ জীৱন কৰ্মৰাজি আৰু তেখেতৰ বহল সাংস্কৃতিক ক্ষেত্ৰখনৰ বিভিন্ন দিশসমূহৰ ওপৰত আলোকপাত কৰি আমাক অৱগত কৰাব। তাৰোপৰি জুবিন গাৰ্গৰ কালজয়ী গীতসমূহ আমাৰ স্থানীয় শিল্পীসকলে ইয়াতেই সেই দিনাখনেই পৰিৱেশন কৰিব আৰু অন্তত আমি সন্ধিয়া বন্তি প্ৰজ্বলন কৰি সেই বন্তিৰ আলোকৰে আলোকময় হোৱা সময়ছোৱাতে আমি তেখেতৰ কালজয়ী গীত মায়াবিনী সমজুৱাভাৱে পৰিৱেশন কৰি আমি এই অনুষ্ঠান ভাগৰ জ্যোতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাৰ লগত আমি এটা কীৰ্তন ভজন সন্ধ্যা কাৰ্যসূচী ভাগো 6 বজাৰ পাছত আমি ইয়াত অনুষ্ঠিত কৰিম। এনেধৰণেৰে জুবিন গাৰ্গৰ বিদেহী আত্মাই যেন শান্তি লাভ কৰক, তেখেত য'তেই আছে তাৰ পৰাই অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰাৰ কাৰণে আশীৰ্বাদ প্ৰদান কৰক আৰু নতুন জুবিন সৃষ্টিৰ অপেক্ষাত আমাৰ সমাজ অধীৰ অপেক্ষাত আমি আছোঁ। আমি আশা কৰিছোঁ জুবিন কেৱল এগৰাকী গায়কেই নহয়, জুবিন বিশ্বজনীন এক অনন্য প্ৰতিভাৰে উদ্ভাসিত হোৱা এক কালজয়ী প্ৰতিভা বুলি আমি ক'ব বিচাৰোঁ। গতিকে এইখিনিতে আমি সমুদ্ৰ পৃষ্ঠত জুবিনে যেনেকৈ শীতৰ নিদ্ৰামগ্ন অৱস্থাত আছে আৰু ইয়াক লৈ যিখিনি পৰৱৰ্তী সময়ছোৱাত যিখিনি কথা বতৰাবিলাক ওলাই আছে, সেইখিনি কি হয় কি নহয়, এই ঘটনাৰ উচিত তদন্ত কৰি দোষীয়ে উপযুক্ত যেন শাস্তি লাভ কৰে, এই চেগতে আমি তাকো কামনা কৰিছোঁ। ধন্যবাদ।